Hello friends, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম কাৰেণ্ট এফেয়াৰ্ছ ফৰ দ্য মান্থ অফ জুলাই 2010 আলোচনা কৰিম। অলৰেডি জানুৱাৰীৰ পৰা জুন 2020 লৈকে 6 মান্থ কম্পাইল ভিডিঅ' এটি দিয়া হৈছে। গতিকে আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা লিংক অথবা প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'টি চাব পাৰিব। তাত গোটেই অসমৰ কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী টু জুন 2020 আলোচনা কৰা হৈছে, ৰাইট? গতিকে এইটো ভিডিঅ'ত আমি জুলাই 2020 যিখিনি ঘটনা সংঘটিত হৈছে অসমৰ সাম্প্ৰতিক পৰিঘটনা সেইখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব। So the first question is, Assam state government has decided for the upgradation of the status of Dihing Patkai Wildlife Sanctuary to National Park. The decision was taken on 6 July 2020 and was announced by the Chief Minister of Assam, Sarbanand Sonowal. So Dihing Patkai was declared as a wildlife sanctuary in the year. গতিকে দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৱেৰী যিখন অৰণ্য আছে সেইখন কেতিয়া অভয়াৰণ্য হিচাপে স্বীকৃতি পাইছিলে সেইটো সোধা হৈছে। এণ্ড ইট ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেংচুৱেৰী অন 13 জুন 2004। ঠিক আছে, 2004 13 জুন তাৰিখে ৱাইল্ড লাইফ চেংচুৱেৰী অৰ্থাৎ অভয়াৰণ্যৰ ষ্টেটাছ পাইছিলে। ইয়াৰ আগতে ফৰেষ্ট ৰিজাৰ্ভ আছিলে, ঠিক আছে, ফৰেষ্ট ৰিজাৰ্ভ ষ্টেটাছ আছিলে, তাৰপিছত আপগ্ৰেড হৈ পেলাই ৱাইল্ড লাইফ চেংচুৱেৰী হৈছে। আৰু 6 জুলাই 2020 ৰিচেণ্টলি যোৱা মাহত 6 জুলাই 2020 কি কৰা হৈছে যে দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৱেৰী অভয়াৰণ্যৰ পৰা নেশ্যনেল পাৰ্ক ষ্টেটাছ প্ৰদান কৰা হ'ব আৰু যিটো ডিক্লেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, ৰাইট? গতিকে আপোনালোকে নিশ্চয় শুনিছে যে দিহিং পাটকাইৰ ওপৰত এটা এগিটেশ্যন চলি আছিলে এটি। তো তাৰ ওপৰত বিভিন্ন সমালোচনা হৈ আছিলে যে তাত কল মাইনিং যদি হয় তো দিহিং পাটকাইত থকা ফ্ল'ৰা এণ্ড ফ'না তাৰ উপৰি যিখিনি বায়'ডাইভাৰ্চিটি আছে তাৰ ওপৰত প্ৰকোপ পৰিব। তো সেই পৰিপ্ৰেক্ষিতত দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৱেৰীক নেশ্যনেল পাৰ্ক ষ্টেটাছ প্ৰদান কৰাটো এটি অতি গুৰুত্বপূৰ্ণ কথা হয় গোটেই অসমবাসীৰ কাৰণে। তো নেক্সট আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটি হৈছে যে হুইচ মেডিকেল ইনষ্টিটিউশ্যন অফ আছাম বিকেম দ্য ফ'ৰ্থ লেবৰেটৰী ইন ইণ্ডিয়া টু আইচলেট COVID-19 ভাইৰাছ ষ্ট্ৰেইন, ৰাইট? আৰু RMRC যিটো ডিব্ৰুগড়ত অৱস্থিত ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড়ৰ যিটো আপোনাৰ লাহোৱালত অৱস্থিত হয়, সেই RMRC ৰিচাৰ্চ চেণ্টাৰটোৱে গোটেই ইণ্ডিয়াৰ ভিতৰত 4 নম্বৰ লেবৰেটৰী হয় টু আইচলেট দ্য COVID-19 ভাইৰাছ ষ্ট্ৰেইন। চ' COVID-19 যিটো ভাইৰাছ ষ্ট্ৰেইন আছে সেইটো আইচলেট কৰিবলৈ, অৰ্থাৎ আইচলেট মানে সেইটো অকলশৰীয়াকৈ উলিয়াবলৈ, সেই ষ্ট্ৰেইনটো, সেই ভাইৰাছৰ ষ্ট্ৰেইনটো অকলশৰীয়াকৈ আইচলেট কৰিবলৈ তাক সক্ষম হোৱা চতুৰ্থটা মেডিকেল লেবৰেটৰী হয় আমাৰ RMRC ডিব্ৰুগড়, ৰাইট? সেইটো মনত ৰাখিব। চ' যিটো আমাৰ লাহোৱালত অৱস্থিত হয়। ইয়াৰ আগতে ক'ত কৰিছিলে? প্ৰথম কৰিছিলে ইণ্ডিয়ান নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি পুনে কৰিছিলে, প্ৰথমবাৰ আইচলেট কৰিব পাৰিছিলে COVID-19 ভাইৰাছ ষ্ট্ৰেইন ফৰ দ্য ফাৰ্ষ্ট টাইম। দেন চেণ্টাৰ ফৰ চাৰ্কুলাৰ এণ্ড মলিকুলাৰ বায়'লজি হায়দৰাবাদ, মনত ৰাখিব, চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি হায়দৰাবাদত হয় আৰু ভাৰত বায়'টেক হায়দৰাবাদত হয়। এই তিনিটা অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউশ্যনে প্ৰথমতে COVID-19 ষ্ট্ৰেইন যিটো আছে সেইটোক আইচলেট কৰিবলৈ সক্ষম হৈছিলে। আৰু 4 নম্বৰ হয় নৰ্থ ইষ্টৰ আমাৰ অসমৰ একমাত্ৰ RMRC, এইটো আমাৰ ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড়, ৰাইট? গতিকে মনত ৰাখিব। নেক্সট আমি আগবাঢ়িছোঁ যে আছাম গভৰ্ণমেণ্ট হেজ বেণ্ড দ্য ইউজ অফ স্পাইক বাইটছ অৰ য়ক্স উইথ স্পাইক অন হৰ্চেছ by enforcing a provision under the cruelty provisions to the drought and packed animal rules 1965. The order was issued by. তো ইয়াতে সোধা হৈছে যে অসমত কি কৰা হৈছে ৰিচেণ্টলি যিটো স্পাইক বাইটছ বুলি কোৱা হয় বা য়ক উইথ স্পাইক, আৰু যিটো ঘোঁৰাৰ ওপৰত কৰা হয়, হৰ্চবিলাকৰ ওপৰত। তো বেচিকেলি কি হয়, ঘোঁৰাৰ নাকত যিটো আমি নাকি লগোৱা বুলি কওঁ, ঠিক তেনেকুৱাই হয়, ঘোঁৰাৰ নাকত ফুটা কৰি পেলাই তো তাত আইৰণ বা তেনেকুৱা মেটেলেৰে ফুটা কৰি বিন্ধাই দিয়া হয়, আৰু যাৰ ফলত আমি আমাৰ নিজৰ মতে কণ্ট্ৰল কৰিব পাৰোঁ, ঠিক আছে? ঘোঁৰাবিলাক তো তেওঁলোকক কণ্ট্ৰল কৰিব পৰা যায়, তেওঁলোকৰ দ্বাৰা অ'ভাৰ ৱৰ্ক কৰিব পৰা যায় বাই পানিচিং ডেম। তো সেইটো এটি প্ৰথা বহু যুগ ধৰি চলি আছিলে, আৰু সেইটোৰ ক্ষেত্ৰত যিবিলাক এনিমেল লাভাৰ আছে বা কিছুমান অৰ্গেনাইজেশ্যন আছে তাতে কমপ্লেইন কৰি আহিছিলে। অলৰেডি পেটা বুলি এটি অৰ্গেনাইজেশ্যন আছে যিটো পিপুল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, মনত ৰাখিব, এটি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় গোটেই ইণ্ডিয়াৰে। চ' পেটা, পিপুল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, পেটা ইণ্ডিয়া। তো তেওঁলোকে কমপ্লেইন ফাইল কৰি আছিলে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত অলৰেডি যিটো স্পাইক বাইট আছে সেইটো বন্ধ কৰা হৈছে, আৰু ৰিচেণ্টলি অসমতো কৰা হৈছে। আৰু অসমৰ কোনটো ডিপাৰ্টমেণ্টৰ দ্বাৰা কৰা হৈছে সেইটো হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট, আৰু যাৰ ছেক্ৰেটাৰী হয় বৰ্তমান দেৱজ্যোতি হাজৰিকা। তো তেওঁ ইছ্যু কৰিছে, আৰু যিটো স্পাইক বাইট যিটো আছে সেইটো ইলিগেল বুলি ঘোষণা কৰা হৈছে অসমত, ৰাইট? আৰু মনত ৰাখিব এইটো হয় আপোনাৰ কোনটো প্ৰভিজন বা কোনটো এক্টৰ অধীনত কাৰ্যকৰী হয় এইটো, আৰু ড্ৰট এণ্ড পেক এনিমেল ৰুল 1965 যিটো এক্ট আছে তাৰ অধীনত কাৰ্যকৰী হয় এই আপোনাৰ বেনটো, ৰাইট?
গতিকে মনত ৰাখিব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো নেক্সট আমি আগবাঢ়িছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু ছেট আপ দ্য ফাৰ্ষ্ট বেম্বো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এট হুৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া তো নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ঠাইত বা কোনখন চিটিত আচলতে ফাৰ্ষ্ট বেম্বো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ইনগ্ৰেট কৰা হ'ব আৰু সেইখন হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম গতিকে মনত ৰাখিব নেক্সট প্ৰশ্নটি হৈছে হুইচ ফৰেষ্ট ৰিজাৰ্ভ ইন আছাম উড বি আপগ্ৰেডেড টু এ ৱাইল্ড লাইফ চেংচুৱেৰী এনাউন্সড বাই দ্য চিফ মিনিষ্টাৰ অফ আছাম তো যেতিয়া ৱাইল্ড লাইফ চেংচুৱেৰী দিহিংপাটকে ৱাইল্ড লাইফ চেংচুৱেৰী নেশ্যনেল পাৰ্ক ষ্টেটাছ দিয়া হৈছিলে তাৰ লগে লগে পবা ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ যিখন আছে ধেমাজিত তো সেই ফৰেষ্ট ৰিজাৰ্ভখনক ৱাইল্ড লাইফ চেংচুৱেৰী ষ্টেটাছ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰা হৈছে ৰাইট গতিকে এটি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় মনত ৰাখিবলগীয়া নেক্সট আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটি সোধা হৈছে চেণ্টাৰ প্ৰভাইডেড হাউ মাছ ফাণ্ড টু আছাম আণ্ডাৰ ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেম ডেট ইজ FMP ইন আছাম আৰু ফাণ্ড মেনেজমেণ্ট প্ৰগ্ৰেমৰ অধীনত ₹346 crore ফৰ এজ এ ফাৰ্ষ্ট ইনষ্টলমেণ্ট প্ৰদান কৰা হৈছে অসম চৰকাৰক ফৰ ফাইট এগেইনষ্ট ফ্লাড ৰাইট যিহেতু বহুত বিভীষিকাৰ সৃষ্টি কৰিছিলে এইবাৰ ফ্লাডে বানপানী অসমত তো সেই পৰিপ্ৰেক্ষিতত ₹346 crore এটা ফাৰ্ষ্ট ড'জ এটা দিয়া হৈছে অসম চৰকাৰক ৰাইট চেণ্টাৰৰ দ্বাৰা দিয়া হৈছে গতিকে আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটিলৈ চিফ মিনিষ্টাৰ অফ আছাম সৰ্বানন্দ সোণোৱাল লেইড ডাউন দ্য ফাউণ্ডেশ্যন ষ্টন অফ দ্য ছেকেণ্ড ফেজ অফ ফ্লেগশ্বিপ স্কিম প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰাইট আৰু আমি জানো PMAY আৰু PMAY এটি আছে ৰুৰেল আৰু এটি আৰবান গতিকে এই যিটো আৰবান যোজনা সেইটো ক'ত প্ৰথমতে ষ্টাৰ্ট কৰা হৈছে ফাউণ্ডেশ্যন ষ্টন অৰ্থাৎ তাৰ শিলা যিটো উদ্ঘাটন বুলি কোৱা হয় সেইটো ক'ত কৰা হৈছে আৰু সেইটো কৰা হৈছিলে নগাঁও চকীটোপত কৰা হৈছে নগাঁও চকীটোপৰ এটি ৰেচিডেঞ্চ এটি ঘৰত এই প্ৰথম উদ্ঘাটনটো কৰা হৈছে ৰাইট তো আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটিলৈ হুইচ ষ্টেট গভৰ্ণমেণ্ট ষ্টাৰ্টেড এন ইনিচিয়েটিভ ফৰ প্লাজমা ডোনৰ to issue certificates which will give them preference in job and schemes and etc. তো ইয়াতে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে অসমে কৰিছে আমি নিউজতো যথেষ্ট পৰিমাণে পাইছোঁ যে আচলতে কি কৰা হ'ব যিগৰাকী ব্যক্তিয়ে প্লাজমা ডনেট কৰিব তেখেতে COVID-19 পজিটিভ হোৱা এগৰাকী পেচেণ্টে যদি COVID-19 ৰিকভাৰী হোৱাৰ পিছত তেখেতে যদি প্লাজমা ডোনৰ কৰে তেখেতে প্লাজমা দান কৰে তেখেতৰ তো তেতিয়াহ'লে তেওঁ এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব তেওঁক অসম চৰকাৰৰ দ্বাৰা আৰু যিখন চাৰ্টিফিকেটৰ সহায়ত তেওঁ ভৱিষ্যতে যিকোনো চাকৰিৰ ক্ষেত্ৰতে হওক বা যিকোনো গভৰ্ণমেণ্ট স্কিম বা তেনেকুৱা লাভালাভ তেওঁ ল'ব পাৰিব ৰাইট গতিকে এটি ভাল ইনিচিয়েটিভ হয় অসম চৰকাৰৰ দ্বাৰা আৰু প্লাজমা ডনেট কৰিলে কি হয় আচলতে প্লাজমা এজ এ আপোনাৰ এণ্টিবডি কাম কৰিব যেতিয়া এজন মানুহে সুস্থ হৈ উঠিব COVID-19ৰ ৰিকভাৰী কৰিব তো তেখেতৰ প্লাজমা যদি নৰ্মেল হিউমেন বডিত প্ৰদান কৰা হয় তেতিয়া সেই প্লাজমাই এজ এ এণ্টিবডি বা এজ এ আপোনাৰ ৰিপেলেণ্ট মানে COVID-19 অলৰেডি যিহেতু তেওঁ সেই প্লাজমাটো প্ৰদান কৰাব তেওঁ ৰিপেল কৰিব তেওঁৰ বডিয়ে COVID-19 ভাইৰাছটোক ৰিপেল কৰিব তো সেইটো গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত অলৰেডি প্ৰুভড হৈছে গতিকে সেই ক্ষেত্ৰত প্লাজমা ডোনৰ কৰিলে কোনোবাই যদি প্লাজমা ডনেট কৰে তেতিয়াহ'লে তেওঁক ইছ্যু কৰা হ'ব কিছু চাৰ্টিফিকেট আৰু যাৰ সহায়ত তেওঁলোকে ভৱিষ্যতে যিকোনো স্কিম বা জবৰ ক্ষেত্ৰত লাভালাভ উঠাব পাৰিব ৰাইট তো নেক্সট আগবাঢ়িছোঁ আমি দ্য ফাৰ্ষ্ট প্লাজমা বেংক ইন আছাম অৰ নৰ্থ ইষ্ট অপেণ্ড এট হুইচ মেডিকেল ইনষ্টিটিউশ্যন এণ্ড হস্পিটেল তো প্ৰথম কৰা হৈছিলে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল প্লাজমা ডোনৰ বা প্লাজমা বেংক য'ত প্লাজমা ডনেট কৰিব পাৰি মানুহে ঠিক আছে তো সেইটো প্ৰথম GMCHত কৰা হৈছিলে তো তাৰপিছত এতিয়ালৈকে বহু ঠাইত হ'ল যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলতো হ'ল আৰু দুই এঠাইত হৈছে হয়তো তো ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া প্ৰথম GMCH তো নেক্সট প্ৰশ্নটি হৈছে হু হেজ বিন ইনক্লুডেড ইন দ্য পাৰ্লিয়ামেণ্টাৰী কমিটি ফৰ ছ'চিয়েল জাষ্টিছ এণ্ড ছিম্প্লিফিকেশ্যন তো ছ'চিয়েল জাষ্টিছ এণ্ড ছিম্প্লিফিকেশ্যন এটি কমিটি হয় তো তাত কাক ইনক্লুড কৰা হৈছে আৰু তেখেত হয় অসমৰ সেইবাবে এই কাৰেণ্ট এফেয়াৰ্ছটো লোৱা হৈছে আৰু তেখেত হি ইজ নান আদাৰ দেন বিশ্বজিৎ দৈমাৰী দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অফ ৰাজ্যসভা তো ৰাজ্যসভাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MP হয় বিশ্বজিৎ দৈমাৰী BPF দলৰ পৰা হয় বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট তো তেখেতক পাৰ্লিয়ামেণ্টাৰী কমিটিৰ যিটো আপোনাৰ ছ'চিয়েল জাষ্টিছ এণ্ড ছিম্প্লিফিকেশ্যন বিভাগ আছে তাত তেখেতক ইনক্লুড কৰা হৈছে তেখেতৰ নামটি ৰাইট তো নেক্সট আমি আগবাঢ়িছোঁ হুইচ পেট্ৰকেমিকেল manufacturing company of India has been awarded with the prestigious India's Best Company for the year 2020 and it is Brahmaputra Cracker and Polymer Limited মনত ৰাখিব তো India's Best Company Award 2020 পাবলৈ সক্ষম হোৱা অসমৰ কোম্পানীটো তো অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত অসমৰ যিটো ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ৰাইট সেই কোম্পানীটোৱে আপোনাৰ বেষ্ট কোম্পানী অফ দ্য ইয়াৰ পাবলৈ সক্ষম হৈছে ক'ত অৱস্থিত হয় লেপেটকাটা ডিব্ৰুগড় মনত ৰাখিব লেপেটকাটা ডিব্ৰুগড়ত অৱস্থিত হয় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ৰাইট তো নেক্সট কুৱেশ্যন ইজ ইয়ৰ হাউ মেনি পুলিচ ষ্টেচন are marked to be reconstructed under Moitri scheme গতিকে Moitri scheme এটি ইম্পৰ্টেণ্ট স্কিম হয় যিটো স্কিম বেচিকেলি ইম্প্ৰুভমেণ্ট অফ থানা
ঠিক আছে, সেইটো মনত ৰাখিব। যিকোনো থানাত কিছুমান নতুন টেকনিক বা নতুন কিছুমান ছিষ্টেম ইমপ্লিমেণ্ট, তাৰ উপৰি ইম্প্ৰুভমেণ্ট যাতে হিউমেন ফ্ৰেণ্ডলি হয় বা টেকন'লজি তো যথোপযুক্ত আপডেট থাকে, সেই ক্ষেত্ৰত থানাবিলাকৰ ইম্প্ৰুভমেণ্টৰ কাৰণে এই স্কিমটি বনোৱা হৈছে। আৰু এই স্কিমটিৰ এটি সম্পূৰ্ণ মিনিং আছে। মৈত্ৰী মানে হৈছে আপোনাৰ মিছন অফ অভাৰঅল, তো মই লিখিছোঁ মিছন অফ অভাৰঅল ইম্প্ৰুভমেণ্ট অফ থানা ফৰ ৰেছপন্সিভ ইমেজ। ঠিক আছে, মিছন অফ অভাৰঅল ইম্প্ৰুভমেণ্ট অফ থানা ফৰ ৰেছপন্সিভ ইমেজ মনত ৰাখিব। আৰু বেচিকেলি 346 টাৰ্গেট আছে, 346খন থানা টাৰ্গেট আছে ইন দ্য আপকামিং 5 year। তাৰোপৰি এট ফাৰ্ষ্ট 73 পুলিচ ষ্টেচন আৰ টেকেন আণ্ডাৰ দিছ স্কিম। তো প্ৰথমতে 73খন থানা টাৰ্গেট কৰা হৈছে। এই 73খন থানা গোটেই অসমৰ প্ৰথমতে তো এই মৈত্ৰী স্কিমৰ অধীনত আপগ্ৰেড কৰা হ'ব। দেন টোটেল আপকামিং 5 yearsত নেক্সট 346খন থানা এই স্কিমৰ অধীনত উন্নত কৰা হ'ব, ৰাইট। তো মনত ৰাখিব। আৰু বেচিকেলি মৈত্ৰী স্কিম মই যিটো ক'লোঁ, অভাৰঅল যিটো ছাৰ্ভিচ আছে যাতে ইম্প্ৰুভ হয়, হিউমেন ফ্ৰেণ্ডলি হয়, তো যিকোনো ক্ষেত্ৰতে যাতে চাইণ্টিফিকলি ইম্প্ৰুভ হয় গোটেইখিনি। তো নেক্সট কুৱেশ্যন ইজ হুইচ পুলিচ ষ্টেচন অফ আছাম was or were recently renovated which have special historical legacy in the history of Assamese society which bears memories of independence movement and also a preserved heritage site, right? গতিকে ইয়াত সোধা হৈছে যে কোনটো পুলিচ ষ্টেচন বা কোনকেইটা পুলিচ ষ্টেচন অসমৰ ৰিন'ভেট কৰা হ'ব, নতুনকৈ সজোৱা হ'ব, এণ্ড হুইচ হেভ চাম স্পেচিয়েল হিষ্টৰিকেল লিগেচি, যাৰ কোনো হিষ্টৰিকেল এভিডেঞ্চ আছে যে হিষ্ট্ৰীত তাৰ কোনো অৱদান আছে, ঠিক আছে, অসমীয়া সমাজত। আৰু তাৰোপৰি যিটো আমাৰ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট আছে, তো স্বাধীনতাৰ সময়ত তাৰ অৱদান আছে, সেই ঠাই বা সেই থানা কেইখন বা থানাটো কি হয় সেইটো সোধা হৈছে। আৰু দিছ থানাছ আৰ গহপুৰ পুলিচ ষ্টেচন, চতিয়া পুলিচ ষ্টেচন এণ্ড ঢেকীয়াজুলি পুলিচ ষ্টেচন। গহপুৰ হয় আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত, বাকী শোণিতপুৰ, চতিয়া এণ্ড ঢেকীয়াজুলি আৰ ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট। গতিকে এই তিনিখন থানাক বেচিকেলি কি কৰা হৈছে, স্পেচিয়েল ষ্টেটাছ লাইক প্ৰিজাৰ্ভ হেৰিটেজ ছাইট হিচাপে। আৰু তাৰ উপৰিও যিহেতু স্বাধীনতাৰ সময়ৰে কিছু হিষ্টৰী আমি ইয়াত পাওঁ, ইয়াতে যেনেকৈ আমি গহপুৰৰ কথা ক'লে কনকলতা বৰুৱা বা মুকুন্দ কাকতি, গতিকে তেওঁলোকৰ কথা গম পাওঁ আমি এই থানাৰ লগত জড়িত হয়। সেইবাবে এই থানাকেইখনক আপোনাৰ স্পেচিয়েলি প্ৰিজাৰ্ভ কৰা হ'ব। আৰু তাৰ বাবে এ চাম অফ ৰুপিজ 1.5 crore ৰুপিজ চেংচন কৰা হৈছে। 1.5 crore তিনিখন থানাৰ কাৰণে, 50 lakhs ফৰ ইচ থানা, ঠিক আছে, 50 লাখকৈ তিনিখনৰ কাৰণে। তো টোটেল ৰুপিজ 1.5 crore চেংচন কৰা হৈছে। আৰু যাৰ সহায়ত কি কৰা হ'ব, এই থানাবিলাকৰ কিছু উন্নত কৰা হ'ব আৰু কিছু হিষ্টৰিকেল মুভমেণ্ট, কিছুমান হিষ্টৰিকেল মুভমেণ্ট বা তেনেকুৱা বেষ্ট মেমৰি যিবিলাক আছে সেইবিলাক যাতে সংৰক্ষণ কৰিব পাৰে। গতিকে সেই গোটেইখিনি কথা অভাৰঅল হিচাপে লৈ পেলাই তাত এটি হেৰিটেজ ছাইট হিচাপে কনজাৰ্ভ কৰা হ'ব, ঠিক আছে, এই থানাকেইখনক। তো নেক্সট আগবাঢ়িছোঁ আমি যে চেণ্টাৰ এপ্ৰুভ দ্য প্ৰপ'জেল টু কনষ্ট্ৰাক্ট এ 32 কিলোমিটাৰ আৰ্টিফিচিয়েল হাইলেণ্ডছ ইন হুইচ নেশ্যনেল পাৰ্ক এণ্ড ডেফিনেটলি কাজিৰঙা নেশ্যনেল পাৰ্ক। গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কত কি কৰা হ'ব, 32 কিলোমিটাৰ দীঘলৰ এটি আৰ্টিফিচিয়েল হাইলেণ্ড কনষ্ট্ৰাক্ট কৰা হ'ব। আৰু সেইটোৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে চেণ্টাৰক প্ৰপ'জেল দিছিলে আৰু সেই প্ৰপ'জেলটো একচেপ্ট কৰা হৈছে। আৰু যাৰ অধীনত কি কৰা হ'ব, 32 কিলোমিটাৰ দীঘলীয়া হাইৱে মানে হাইলেণ্ড বুলি ক'ব লাগিব, হাইলেণ্ড কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত কনষ্ট্ৰাক্ট হ'ব। অলৰেডি হাইলেণ্ড আছিলে কিন্তু পৰ্যাপ্ত পৰিমাণে নাছিলে, আকৌ 32 কিলোমিটাৰ কনষ্ট্ৰাক্ট কৰা হ'ব। আৰু যিটোৱে বানপানীৰ সময়ত বিভিন্ন সুবিধা সৃষ্টি কৰিব, ঠিক আছে। যিহেতু কাজিৰঙাত আমি এইবাৰো দেখিছোঁ যথেষ্ট পৰিমাণে ফ্লাড হৈছিলে, গতিকে এই ক্ষেত্ৰত সেই হাইৱে বা হাইলেণ্ডে এটলিষ্ট কিছু পৰিমাণে হ'লেও সকাহ প্ৰদান কৰিব। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টিত এইখিনি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা লাভান্বিত হ'লে। আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চেনেলটি।